নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট। আজি পুনৰ আপোনালোকৰ বাবে ভাল খবৰ আহি গ'ল। ৰেলৱে বিভাগৰ ফালৰ পৰা চাকৰি মুকলি কৰি দিলে। প্ৰায় ৪৫০০টাকৈ চাকৰি মুকলি কৰি দিছে। অৰ্হতা 10 পাছৰ পৰা আবেদনসমূহ কৰি ল'ব পাৰিব। গ্ৰেড 3 আৰু গ্ৰেড 4 চাকৰি হয়, অনলাইন যোগে আবেদনসমূহ কৰিব পাৰিব। 10 পাছৰ কাৰণে এটা বৃহৎ অপৰচুনিটি আহি গ'ল। চ' ইণ্টাৰেষ্টেড হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। 12 পাছ গ্ৰেজুৱেশ্যন সকলোৱে পাৰিব। 10 পাছৰ কাৰণে এটা বৃহৎ সুযোগ হয়। চ' ভিডিঅ'টো শেষলৈকে চাব। ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব পাৰে। ইয়াত দেখিব পাইছে দক্ষিণ মধ্য ৰেলৱেত বৃহৎ নিযুক্তি আহি গ'ল। ৪,২৩২টা ভেকেঞ্চি আহিছে। অৰ্হতা মেট্ৰিক উত্তীৰ্ণৰ পৰা আবেদনসমূহ কৰি ল'ব পাৰিব। 10 পাছটো এটা নিম্ন সীমা হয়, তাৰ পৰা ওপৰত যিমান আছে 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল হ'লে আপোনালোকে আবেদনসমূহ কৰিব। মই সবিশেষ এই ভিডিঅ' যোগে আপোনালোকক জনাই দিয়া হ'ব। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, অকণো স্কিপ নকৰিব। যদি আপোনালোকে স্কিপ কৰি দিয়ে বহুখিনি কথা মিছ কৰি যাব। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই ল'ব পাৰিব। দক্ষিণ মধ্য ৰেলৱেত নিযুক্তিটো আহিছে। আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহি গৈছে। ইয়াত আপোনালোকে দেখিব পাইছে চাউথ চেণ্ট্ৰেল ৰেলৱে SCRৰ পৰা ৰিক্ৰুইটমেণ্ট হৈছে 2025 বৰ্ষৰ কাৰণে। 432টা এক এপেণ্ডিছৰ ভেকেঞ্চি মুকলি কৰিছে। আপোনালোকে যদি ইলিজিবল হয়, ইণ্টাৰেষ্টেড হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আবেদনসমূহ আপোনালোকে অনলাইন যোগে কৰিব পাৰিব নিজৰ মোবাইলৰ পৰাই। আপোনালোকে কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, কোনটো লিংকত যাব লাগিব মই সেইটো কথা আপোনালোকক জনাই আছোঁ। চ' ভিডিঅ'টো শেষলৈকে চাই থাকিব, অকণো স্কিপ নকৰিব। ইয়াত আপোনালোকে দেখিব পাইছে মই এটা অভাৰভিউ দি দিছোঁ। অৰ্গেনাইজেশ্যন নেম দেখিব পাইছে চাউথ চেণ্ট্ৰেল ৰেলৱে। নাম্বাৰ অফ পোষ্ট আছে ৪,২৩২টা। এডুকেশ্যন কোৱালিফিকেশ্যন 10th আৰু ITI দিয়া আছে। জব টাইপ হৈছে চেণ্ট্ৰেল গভৰ্ণমেণ্ট জব। এপ্লাই মোড হৈছে অনলাইন যোগে কৰিব লাগিব। যদি আপোনালোকে অনলাইন যোগে পাছ হৈ যায় ডাইৰেক্ট আপোনালোকে চাকৰিসমূহ লাভ কৰিব পাৰিব। আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহিছে। অপৰচুনিটি আপোনালোকে মিছ নকৰিব। যদি আপোনালোকে মিছ কৰে বহুখিনি কথা হেৰাই যাব। ইয়াত আপোনালোকে দেখিব পাইছে SCR ৰিক্ৰুইটমেণ্টৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে। জব টাইপ আছে চেণ্ট্ৰেল গভৰ্ণমেণ্ট জব। এপ্লাই মোড হৈছে অনলাইন যোগে কৰিব লাগিব। আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহিছে। অপৰচুনিটি আপোনালোকে মিছ নকৰিব। আৰু ইয়াত দেখিব পাইছে সকলোখিনি ডিটেইলছ ইয়াত আপোনালোকে উল্লেখ কৰি থোৱা আছে। নাম্বাৰ অফ পোষ্ট ৪,২৩২টা। এডুকেশ্যন কোৱালিফিকেশ্যন 10th আৰু ITI পাছ কৰিলে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ট্ৰেড দেখিব পাইছে AC মেকানিক, কাৰ্পেণ্টাৰ, ডাবা আছে ড্ৰেজাল মেকানিক, ইলেক্ট্ৰিচিয়ান মেকানিক, ফিটাৰ মেকানিক, পেইণ্টাৰ, ৱেল্ডাৰ। টোটেল আছে ৪,২৩২টা ভেকেঞ্চি। পাছ আছে 10th SSC মানে মেট্ৰিক পাছ কৰিবলৈ 50% মাৰ্ক লাগিব। লগতে প্ৰচেছেছ ITI চাৰ্টিফিকেট ৰিলিভেণ্ট ট্ৰেড আৰু এটা যিকোনো এটা ট্ৰেডত আপোনালোকৰ এখন ITI চাৰ্টিফিকেট থাকিব লাগিব, তেতিয়াহে আবেদনসমূহ কৰিব উল্লেখ কৰিছে। ইণ্টাৰেষ্টেড আৰু যদি ইলিজিবল হয় আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ এটা বৃহৎ সুযোগ আহিছে। এই সুযোগটো আপোনালোকে মিছ নকৰিব। যিমান পাৰে সিমান ভিডিঅ' শ্বেয়াৰ কৰি দিয়ক। যিমান লগৰ বন্ধু বান্ধৱ আছে হোৱাটছআপত ফেচবুকত শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো বন্ধুৱে জবৰ আপডেটসমূহ ৰেগুলাৰ সকলোকে আগত লাভ কৰি থাকে আমাৰ চেনেলৰ তৰফৰ পৰা। ইয়াত আপোনালোকে দেখিব পাৰিছে 10 পাছ যদি কৰিছে তেতিয়া আবেদনসমূহ কৰিব, কিন্তু এখন ৰিলিভেণ্ট ট্ৰেডত আপোনাক এখন চাৰ্টিফিকেট লাগিব। আৰু বয়সৰ সময়সীমাৰ ক্ষেত্ৰত যদি মই ক'বলৈ যাওঁ মিনিমাম 15 বছৰ, মেক্সিমাম 24 বছৰ। লগতে আপোনালোকৰ যিটো এজ ৰিলেক্সেশ্যন হয় সেইটো লাভ কৰিব। SC SC ক্ষেত্ৰত 5 বছৰকৈ লাভ কৰিব। OBC ক্ষেত্ৰত 3 বছৰকৈ লাভ কৰিব। PWBD ক্ষেত্ৰত আপোনালোকে 10 বছৰকৈ লাভ কৰিব। মানে 34 years মানলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ এটা বৃহৎ সুযোগেই আহিছে। এই সুযোগটো আপোনালোকে মিছ নকৰিব। 34 yearsলৈকে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। এপ্লিকেশ্যন ফিছৰ ক্ষেত্ৰত জেনেৰেল আৰু OBC কাৰণে 100 rupees, বাকী কোনো দিব নালাগে। SC SC ফিমেল হওক, ফিমেল PWD ফিমেল সকলো কেটেগৰী ফিমেলে আবেদনৰ এপ্লিকেশ্যন ফিজ দিব বুলি কথা নাই। জেনেৰেল ফিমেলেও এপ্লিকেশ্যন ফিজ দিব নালাগে। হাউ টু এপ্লাই ক্ষেত্ৰত ইয়াৰ কাৰণে আবেদন কৰিবলৈ https://scr.indianrailway.gov.in এই যিটো দেখিব পাৰিছে এড্ৰেছটো আপোনালোকে গুগল বা ক্ৰমত চাৰ্চ কৰিলে পাই যাব। https://scr.indianrailways.gov.in তাত গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আবেদনসমূহ কৰিবলৈ SSC বা 10ৰ যিটো মাৰ্কশ্বিট হয় সেইটো লাগিব, ITI চাৰ্টিফিকেট লাগিব, আধাৰ কাৰ্ড লাগিব, কমিউনিটি চাৰ্টিফিকেট যিটো SC SC যদি কাষ্ট হয় কাষ্টৰ চাৰ্টিফিকেট, যদি কাষ্ট জেনেৰেল হয় তেতিয়া কোনো চাৰ্টিফিকেট নালাগে। ডিছেবিলিটি যদি আছে চাৰ্টিফিকেট লাগিব, যদি নাই নালাগে। যদি EWS চাৰ্টিফিকেট আছে দিব পাৰে, যদি নাই নালাগে, কোনো কথা নাই। আৰু আবেদনসমূহ আপোনালোকৰ 28 জানুৱাৰী 2024 মানে আপোনালোকৰ ডিচেম্বৰ মাহৰ 28 তাৰিখৰ পৰা আবেদনসমূহ ষ্টাৰ্ট হৈছে। আৰু লাষ্ট ডেটটো দিয়া আছে 27 তাৰিখ 2025 চনৰ জানুৱাৰী মাহৰ 27 তাৰিখ পৰ্যন্ত ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহিছে। অপৰচুনিটিটো আপোনালোকে মিছ নকৰিব। মই আপোনালোকক সবিশেষ জনাই দিলোঁ। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিব পাৰে, যিমান পাৰে বন্ধু বান্ধৱক শ্বেয়াৰ কৰি দিব পাৰে। আজি ভিডিঅ' যদি ভিডিঅ' ভাল পালে